Hello friends, welcome to Bhadra Academy. So guys, আপোনালোকে সবে গম পাইছে সাকে যে SSC phase 13 or notification ওলাই গৈছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ registration dates ও তেওলোকে ৰিলিজ কৰি দিছে। So phase 13 exam to যদি আমি কথা কওঁ তেনে হলে ইয়াতে গুটেখিনি ক্যাটেগৰীৰ পোষ্টে সোমাই আছে। গুটেখিনি ক্যাটেগৰী in the sense 10th pass, 12th pass, graduate। তাৰ মানে ইয়াতে CHSL, CGL, MTS গুটেখিনি ক্যাটেগৰীৰে পোষ্ট ইয়াতে সোমাই আছে আৰু এই phase 13 ৰ যেটো এক্সাম হয় ইয়াৰ যদি আপোনালোকে পোষ্ট চাই দেন ইট ইজ more than 2000 তকে বেছি আপোনালোকৰ ওচৰত ইয়াতে পোষ্ট আছে আৰু ইয়াৰ যদি ৰেজিষ্ট্ৰেচন ডেটস আপোনালোকে চাই তেনে হলে এই জুন মাহতে দিয়া হৈছে লাষ্ট ডেট 23rd জুন হয়। তো আপোনালোকে দেৰি নকৰি ইয়াৰ ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট কৰি দিব পাৰে কমপ্লিটলি অনলাইন প্ৰসেছত এই এক্সামটো হ'ব যেনেকৈ এসএসসি এক্সাম হয় সেইখিনি এক্সামে ইয়াতে এতিয়া ফেজ 13 ৰ এক্সামটো কণ্ডাক্ট কৰা হ'ব। এতিয়া ইয়াতে যদি আমি অকমান সিলেবাসটো চাওঁ তেনে হলে সিলেবাসটোক আমি চাৰিটা ভাগত ডিভাইড কৰি চাব লাগিব। সিলেবাসটোৰ যদি আমি পাৰ্ট A টোত চাওঁ পাৰ্ট A আমাৰ আছে জেনাৰেল ইন্টেলিজেন্স। General Intelligence or part of amar thakibo 25 ta questions aru yar total marks thakibo 50 marks total. Tar pasot part B general awareness yate apnalokor current affairs aru static gutekhini parte humai jabo GK gutekhini static part aru general awareness or current affairs or part gutekhini yate ahi jabo. Yato equal weightage ase 25 ta questions thakibo aru marks thakibo 50. তাৰ পাছত আপোনালোকৰ পাৰ্ট সি ইয়াতে বেসিক এৰিথমেটিক স্কিলস আহিব কোৱান্ট যেনেকুৱা ম্যাথছৰ যিখিনি পাৰ্ট আহিব সেইখিনি ইয়াতে সোমাই যাব ইকুৱেল ওয়েটেজ আছে 25 কোৱেশ্চনছ আছে মাৰ্কস আছে 50 আৰু পাৰ্ট ডি ত আপোনালোকৰ আছে ইংলিশ ল্যাঙ্গুৱেজ বেসিক ইংলিশ খিনি ইয়াতে আহি যাব আৰু ইয়াতো ইকুৱেল ইয়াতে কোৱেশ্চনছ থাকিব 25 আৰু মাৰ্কস থাকিব 50 এতিয়া চাওক ইয়াতে যদি আমি চাও টোটাল তেতিয়া হলে কিমান মার্কস থাকিব টোটাল মার্কস থাকিব 200 ওকে টোটাল মার্কস ইয়াতে থাকিব 200 আৰু কোৱেশ্চন যদি আমি টোটাল চাও কোৱেশ্চনস থাকিব টোটাল 100 ওকে 25 25 25 25 ইয়াতে যদি আমি চাও তেতিয়া হলে টোটাল থাকিব মার্কস 200 আৰু কোৱেশ্চনস থাকিব 100 আৰু এইখিনি যিখিনি পার্ট হয় এই পার্টৰ গুটেখিনি কোৱেশ্চনসতে ইকুৱেল ওয়েটেজ থাকিব ঠিক আছে সো আপোনালোকৰ ওচৰত সময় বহুত কম আছে এক্সামৰ প্ৰিপাৰেচন কৰিবলৈ কাৰণে প্লাস আপোনালোকৰ কাৰণে আমাৰ ভদ্ৰা একাডেমিৰ ফালে পৰা কোচিং এতিয়া যিখিনি কোৰ্सेस লঞ্চ কৰা হৈছে ইয়াৰে ভিতৰত আমাৰ এতিয়া আছে এটা ইন্টিগ্ৰেটেড কোৰ্স যত আছে এসএসসি বেংকিং ৰেলৱেজ প্লাস ষ্টেট গভৰ্ণমেন্ট জবস বিলাকৰ কাৰণে তো এটো হৈছে আমাৰ ইন্টিগ্ৰেটেড কোৰ্স প্লাস যদি ক্যান্ডিডেট সকলে বেলেগকে যদি অকল সেন্ট্ৰেল গভৰ্ণমেন্টৰ কোৰ্सेस খিনি লবলে বিচাৰে যেনেকুৱা এসএসসি বেংকিং আৰু ৰেলৱেজৰ যদি কোচিং লব বিচাৰে তেনে হলে এটো বেলেগকে লব পাৰে প্লাস যদি অকল এসএসসি বা ৰেলৱেজ বা বেংকিং ইয়াৰ কাৰণেও যদি স্পেসিফিক্যালি বেলেগ বেলেগ কোর্স লাগে তেনে হলে স্পেসিফিক্যালি এসএসসি কাৰণেও লব পাৰিব বেংকিংৰ কাৰণেও লব পাৰিব ৰেলৱেজৰ কাৰণেও লব পাৰিব আৰু নহলে বা ষ্টেট গভৰ্ণমেন্ট জবছৰ কাৰণেও লব পাৰিব আমাৰ ক্লাছৰ যদি আমি ফিচাৰ্স খিনি চাও তেনে হলে ডেইলি ক্লাसेस হ'ব ঠিক আছে 2 আৱাৰ্ছৰ ডিউৰেচনত ডেইলি ক্লাसेस হ'ব আৰু হোল এজ এ হোল যদি ইন্টিগ্ৰেটেড কোৰ্সৰ টাইম ডিউৰেচনটো চাও 4 to 5 monthsত আপোনালোকৰ কোৰ্সৰ ডিউৰেচনটো থাকিব ডেইলি 2 আৱাৰ্ছ ক্লাसेस হ'ব ইয়াৰ লগতে আপোনালোকে আমাৰ ফালে পৰা ফ্ৰী ষ্টাডি মেটেৰিয়েলস পাব ইয়াৰ বাহিৰে আপোনালোকে যদি আমি চাও সফট কপি ডেইলি বেসিছত আপোনালোকে কারেন্ট এফেয়ার্স পাব প্লাস মক টেস্ট দিয়া হ'ব যিবিলাক আপোনালোকে নিজে প্ৰ্যাকটিস কৰিব পাৰিব আকৌ উইকলিও আপোনালোকে মক টেস্ট পাব মান্থৰ এন্ডত আপোনালোকে মান্থলি ম্যাগাজিন পাব কারেন্ট এফেয়াৰ্সৰ কাৰণে যেটো আপোনালোকৰ কাৰণে বহুত হেন্ডি হৈ যাব ৰিভিজনৰ কাৰণে ঠিক আছে উইকলি মক টেস্ট কণ্ডাক্ট কৰা হ'ব আৰু ক্লাसेस বিলাকৰ ওপৰত বেসড হৈ আপোনালোকৰ ডাউট ক্লিয়াৰিং সেশনস কণ্ডাক্ট কৰা হ'ব সো এইখিনি বস্তু আমাৰ এই কোৰ্সটোত ইনক্লুড কৰা হৈছে ফাৰ্দাৰ যদি আপোনালোকে কিবা এনকুৱাৰী হয় তেনে হলে আপোনালোকে আমাৰ কন্টাক্ট নম্বৰত কল কৰিব পাৰে ক্লাसेसৰ ৰিগাৰ্ডিং এডমিশনৰ ৰিগাৰ্ডিং বা ফাৰ্দাৰ যি কোনো এনকুৱাৰী ৰিগাৰ্ডিং ইয়োৰ প্ৰিপাৰেচন আপোনালোকে আমাৰ কন্টাক্ট নম্বৰত কল কৰিব পাৰে 8638391721 এটো আমাৰ কন্টাক্ট নম্বৰ হয় আপোনালোকে কন্টাক্ট নম্বৰ কল কৰিব পাৰে আৰু যি কোনো এনকুৱাৰী আপোনালোকে সুধিব পাৰে ঠিক আছে ওকে থ্যাংক ইউ ভেৰি মাচ